বহিবৰ বাবে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট অৰ্থাৎ স্থায়ী বাসিন্দাৰ কোনো প্ৰমাণপত্ৰ নালাগিব। এই জাননীখনে বিতৰ্কৰ জোৱাৰ তুলিলে, কিন্তু মই শিক্ষামন্ত্ৰী হিচাপে আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে এই জাননীখনৰ উদ্দেশ্য কি আছিল? আমাৰ উচ্চ শিক্ষা বিভাগৰ অধীনত বিশেষকৈ যিসকল এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকৰ নিযুক্তি হয়, এই নিযুক্তি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে যি ধৰণৰ কোৱালিফিকেশ্যন ইলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছে তাৰ আধাৰত নিযুক্তি হয়, আৰু ইয়াৰ কাৰণে এখন অফিচ মেমৰেণ্ডামত গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে উল্লেখ থাকে। পূৰ্বে এনেকুৱা এখন যিখন OM-ৰ ভিত্তিত নিযুক্তি হৈছিল তাক লৈ হাইকোৰ্টত কেইটামান কেছ হৈছিল, আৰু সেই কেছকেইটাৰ পৰিপ্ৰেক্ষিতত 2022 চনত OM-খনৰ সংশোধনী ঘটোৱা হয়, আৰু সংশোধনী ঘটাই তেতিয়াৰে পৰা আমাৰ সুন্দৰভাৱে নিযুক্তিসমূহ চলি আছে। আৰু ইয়াতে যিখন মানে ইউনিভাৰ্চিটি মহাবিদ্যালয়ে শিক্ষক নিযুক্তি কৰে তেওঁলোকৰ গভাৰ্ণিং বডি আছে, তেওঁলোকে এখন সিলেকশ্যন কমিটি গঠন কৰে। তেওঁলোকে একাডেমিক্সৰ ওপৰত কেণ্ডিডেটৰ তেওঁলোকৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি PhD লৈকে তেওঁলোকৰ যিখিনি একাডেমিক পাৰফৰ্মেঞ্চ থাকে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কেণ্ডিডেটসকলে নম্বৰ পায়। ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ বৰ্ডৰ কাৰণে নম্বৰ ৰখা হৈছে 100ৰ ভিতৰত মাত্ৰ 3 নম্বৰ। গতিকে বাকী 97 মাৰ্কছটো ভগাই দিয়া আছে। তেওঁ মেট্ৰিকত কিমান পালে, হায়াৰ ছেকেণ্ডেৰীত কিমান পালে, ডিগ্ৰীত কিমান পালে, মাষ্টাৰ্ছত কিমান পালে, তেখেতৰ PhD আছে নেকি, ৰিচাৰ্চ পেপাৰ আছে নেকি, প্লাছ তেখেতৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যে NCC স্পৰ্টছ এইবিলাকত তেওঁৰ যদি পাৰফৰ্মেঞ্চ থাকে তাৰ কাৰণেও তেওঁৰ নম্বৰ আবণ্টন আছে। এতিয়া ঘটনাটো হ'ল যে আমাৰ মাধ্যম বুলি যেতিয়া আমি কওঁ, মাধ্যম বুলি ক'লে কেৱল লিখিত মাধ্যমটোৱেই সম্পূৰ্ণ নহয়, তাৰ লগত কথিত বা মৌখিকভাৱে ছাত্ৰ ছাত্ৰীৰ লগত যিটো আমাৰ ট্ৰেনজেকশ্যন শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিব লাগে তাৰ কাৰণে লোকেল লেংগুৱেজৰ জ্ঞানটো প্ৰয়োজন হয়। সেইকাৰণে OM-খনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে অল কেণ্ডিডেটছ মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। সেই লোকেল লেংগুৱেজটো বৰাকত বেলেগ হ'ব পাৰে বা ব্ৰহ্মপুত্ৰ উপত্যকাত বেলেগ, সেইটো তাৰ যিখন ইণ্টাৰভিউ বৰ্ড তেওঁলোকে জাজমেণ্ট কৰিব, বা কোকৰাঝাৰৰ ক্ষেত্ৰত তেওঁলোকে বড়ো ভাষাৰ জ্ঞানটো তেওঁলোকে বিচাৰিব পাৰে, কাৰণ ছাত্ৰ ছাত্ৰীৰ ভাষাটো যদি শিক্ষকে নাজানে তেতিয়াহ'লে ট্ৰেনজেকশ্যন কৰিব নোৱাৰে। তো এইটো মই ভাবোঁ যে একেটা সময়তে এটা ৰিকুৱাৰমেণ্টটো ফুল কৰিছে, মানে যেতিয়া শৈক্ষিক ট্ৰেনজেকশ্যনৰ কাৰণে, আৰু একেটা সময়তে যে বাহিৰৰ কেণ্ডিডেটে আহি পেলাই যি লোকেল ভাষা নাজানে তেওঁলোকে যাতে চাকৰি পাব নোৱাৰে, সেইকাৰণে নিযুক্তিৰ ক্ষেত্ৰত এখন লেংগুৱেজ ৱাল বুলি ক'ব পাৰে, লেংগুৱেজ ৱাল এখনো নিৰ্ধাৰণ কৰিছে। এতেকে স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে ৰাজ্যখনৰ তেওঁলোকৰ স্বাৰ্থ ইয়াৰ দ্বাৰাই সুৰক্ষিত হৈ আছে। PRC বুলি ল'লে PRCটো যিকোনো ব্যক্তি যি অসমত আহি স্থায়ীভাৱে বসবাস কৰিছে তেওঁলোকে PRC চাৰ্টিফিকেটখন পাব পাৰে, আৰু আমাৰ ইয়াত PRC চাৰ্টিফিকেটখন মূলতঃ দিয়া হয়, চাৰ্টিফিকেটখনতে লিখা থাকে দিছ চাৰ্টিফিকেট ইজ ইছ্যুড ফৰ the purpose of academic purpose for admission into various educational institutions. নিযুক্তিৰ কাৰণে সেইখন নাথাকে, আৰু নিযুক্তিৰ ক্ষেত্ৰত ৰাইট টু ইকুৱেলিটি এক্টৰ অধীনত বহুত মানুহে হাইকোৰ্টত গুচি যায় যে আমি একেখন ভাৰতবৰ্ষৰ একেখন নাগৰিক, গতিকে ইয়াত SC ST এই ধৰণৰ ৰিজাৰ্ভেশ্যন থাকে, কিন্তু অঞ্চলভিত্তিক ৰিজাৰ্ভেশ্যনৰ কোনো ব্যৱস্থা আমাক সংবিধানে প্ৰদান কৰা নাই। সেই ডিবেটটোত নগৈও আমি আমাৰ একাডেমিক স্বাৰ্থত আমাৰ মানে এটা কোৱালিটি এডুকেশ্যন স্থানীয় ভাষাত ছাত্ৰ ছাত্ৰীৰ লগত ট্ৰেনজেকশ্যনৰ সুবিধা হোৱাৰ কাৰণে আমি এই চৰ্তটো 2022 চনৰ OM-খনতে স্পষ্টভাৱে উল্লেখ কৰা আছে। এতেকে আমাৰ উচ্চ শিক্ষা সঞ্চালকালয়ে যিখন চাৰ্টিফিকেট দিলে বহুতে কুৱেৰি কৰি আছিলে যে কোনোবা মহাবিদ্যালয়ে তেওঁলোকৰ অজ্ঞতাৰ কাৰণে হওক বা অন্য কিবা কাৰণতে হওক মহাবিদ্যালয়ে PRCক লৈ পেলাই এটা কনফিউজন তেওঁলোকে সৃষ্টি কৰিছিলে, আৰু সেই কনফিউজনৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে হয়তো উচ্চ শিক্ষা বিভাগে যিটো প্ৰয়োজন নাছিল সঞ্চালকালয়ে এই চাৰ্কুলাৰখন ইছ্যু কৰিছিলে এটা ক্লেৰিফিকেশ্যন দিয়াৰ কাৰণে, কিন্তু সেইটো সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় আছিল, সেইকাৰণে এখন প্ৰত্যাহাৰ কৰা হৈছে। আপুনি কৈছে যে উচ্চ শিক্ষা সঞ্চালকালয়ে যিখন জাননী জাৰি কৰিছে তেওঁলোকে জাৰি কৰিছে আৰু এইখনৰ প্ৰয়োজন কোনো নাছিল। এইটো আপুনি মোক কেনেকৈ এইটো বিশ্বাস কৰিবলৈ বাধ্য কৰিব পাৰে
যে আপোনাৰ অজ্ঞাতে আপোনাৰ সচিবৰ অজ্ঞাতে কোনো ফাইল নোহোৱাকৈ কোনো ফাইল আপোনাৰ ওচৰলৈ নহাকৈ কোনো সচিবৰ ওচৰলৈ ফাইল নহাকৈ এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত সঞ্চালক পৰ্যায়ত উপসঞ্চালক পৰ্যায়ত জাননী জাৰি কৰিবলৈ সাহস কৰিব পাৰে ঘটনাটো কি না এইটো মোৰ ডিপাৰ্টমেণ্টৰ আভ্যন্তৰীণ বিষয় এই বিষয়ে মই ৰাজহুৱাভাৱে কোনো মন্তব্য নকৰোঁ আৰু ইয়াক লৈ পেলাই আন্তঃ ডিপাৰ্টমেণ্টৰ ভিতৰতে ইয়াৰ এটা এনকুৱাৰী হ'ব গতিকে এই বিষয়ে মই ৰাজহুৱাভাৱে একো মন্তব্য নকৰোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়া মই আকৌ কৈছোঁ আপুনি আমাৰ দৰ্শকসকলৰ ওচৰত সেই স্বচ্ছতা প্ৰদৰ্শন কৰিব লাগিব কাইলৈ যদি মই ৰাইট টু ইনফৰমেশ্যন এক্টৰ অধীনত এই জাননীখনৰ সবিচাৰ যদি মই বিচাৰ কৰোঁ তেনেহ'লে আপুনি উত্তৰ দিবলৈ বাধ্য হয়নে নহয় ৰাইট টু ইনফৰমেশ্যনৰ ওচৰৰ অধীনত আপুনি যদি কোনোবাই যদি বিচাৰে ইয়াৰ তথ্য তো যিটো আইনখনে যিখিনি তথ্য দিবলৈ আমাক কৰে বাধিত কৰে সেইখিনি তথ্য আপুনি পাব আপুনি কৈছে যে এইটো আপোনাৰ বিভাগৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় আভ্যন্তৰীণ বিষয় যদিও ইয়াৰ লগত ৰাজহুৱা স্বাৰ্থ জড়িত 4 তাৰিখৰ পৰা 10 তাৰিখ পৰ্যন্ত জাননীখন বাহাল থাকিল এতিয়া কথাটো হ'ল যদি সংবাদ মাধ্যমে এই বিষয়টো ৰাজহুৱা নকৰিলেহেঁতেন তেনেহ'লে এইটো চিৰকালৰ বাবে এইখন তেনেকৈ থাকি গ'লহেঁতেন এই অদৰকাৰী জাননীখনে এই কালক্ৰমত সাংঘাতিক ধৰণৰ দৰকাৰী জাননীত পৰিণত হ'লহেঁতেন এনেকুৱা অৱস্থাত আপুনি আভ্যন্তৰীণ বিষয় বুলি ৰাজহুৱা নকৰাৰ কাৰণটো কি মই ভাবোঁ যে এইটো যেতিয়া নিযুক্তি প্ৰক্ৰিয়া হ'ব নিযুক্তি প্ৰক্ৰিয়াখন অফিচ মেমৰেণ্ডামখনৰ ভিত্তিত হ'ব সি কোনো ডিপাৰ্টমেণ্টৰ চিঠিৰ ওপৰত ভিত্তি কৰি কোনো নিযুক্তি নহয় আৰু চিঠি এখন দিছিল চিঠিখন প্ৰত্যাহাৰ কৰা হ'ল OM-খন বাহাল আছে OM-খনক লৈ কোনো বিতৰ্ক নাই চিঠিখন প্ৰত্যাহাৰ কৰা হ'ল বিষয়টো তাতেই সামৰণি পৰা নাই কাৰণ কথাটো হ'ল যে যদি বিষয়টো ৰাজহুৱা নহ'লহেঁতেন এই চিঠিখন এই নটিছখন বাহাল থাকিলহেঁতেন ই দেশৰ সুৰক্ষাৰ লগত জড়িত বিষয় নহয় ই কোনো গোপন তথ্য নহয় তেনেহ'লে আপুনি আজি পৰ্যন্ত সেই বিষয়াসকলক কামৰ পৰা আঁতৰ কৰি তেওঁলোকক কিয় এতিয়ালৈকে নিলম্বন কৰা নাই যি আপোনাৰ অজ্ঞাতে এনে এখন জাননী জাৰি কৰিবলৈ সাহস কৰিব পাৰিলে সেৱা বিধিৰ ডিচিপ্লিন আইনৰ অধীনত গতিকে সেৱা বিধি অনুযায়ী ডিপাৰ্টমেণ্টে যি কৰিব লাগে কৰিব যিখিনিলৈকে ৰাজহুৱা স্বাৰ্থ জড়িত আছে মই পুনৰবাৰ নিশ্চিত কৰিব বিচাৰোঁ যে আমাৰ মহাবিদ্যালয়ত নিযুক্তি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমাৰ এখন অফিচ মেমৰেণ্ডাম আছে আৰু অফিচ মেমৰেণ্ডামখন মই ৰাজহুৱাকৈ মই ছ'চিয়েল মাধ্যমত প্ৰকাশো কৰি দিছোঁ অফিচ মেমৰেণ্ডামৰ ওপৰত যদি কাৰোবাৰ কোনো মন্তব্য বক্তব্য আছে সেইখিনি আমি কৰিম এই অফিচ মেমৰেণ্ডামক লৈ কোনেও কোনো প্ৰশ্ন উত্থাপন কৰা নাই বা ই কোনো বিতৰ্কৰ আওতাত ই অহা নাই উপৰঞ্চি এখন চিঠি সঞ্চালকে দিছিলে চিঠিখন প্ৰত্যাহাৰ কৰা হৈছে ইমানেই এই মুহূৰ্তত মই আপোনাক জনাইছোঁ কিন্তু যিজন সঞ্চালকে আপোনাৰ এনেকুৱা এটা মাৰাত্মক স্পৰ্শকাতৰ বিষয়ত জাননী জাৰি কৰিবলৈ সাহস কৰিব পাৰিলে তেওঁৰ ওপৰত কিয় এতিয়ালৈকে ব্যৱস্থা হোৱা নাই 48 ঘণ্টাৰো বেছি সময় পাৰ হৈ গ'ল এইটো বিভাগৰ আভ্যন্তৰীণ বিভাগে এটা এনকুৱাৰী অৰ্ডাৰ কৰিছে এনকুৱাৰীটো হ'ব হোৱাৰ পাছত বিভাগে ইয়াক চাব কিন্তু ৰাজহুৱা স্বাৰ্থ এতিয়া ক'তো কোনো ধৰণে বিঘ্নিত হোৱা নাই মই অসমৰ শিক্ষিত যুৱ সমাজক সুধী সমাজক মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলো কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে 2022 চনত জাৰি কৰা অফিচ মেমৰেণ্ডামখন বাহাল আছে তেওঁলোকে শিক্ষক বাছনিৰ প্ৰক্ৰিয়া এতিয়ালৈকে প্ৰায় 2000 শিক্ষক 2000তকৈ অধিক শিক্ষক নিযুক্তি হৈ গৈছে এইখন OM-ৰ ওপৰত বেছ কৰিয়ে হৈছে আৰু এই নিযুক্তি প্ৰক্ৰিয়াক লৈ পেলাই ক'তো কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাই এতিয়াও কিছুমান মহাবিদ্যালয়ে তেওঁলোকৰ গভৰ্ণিং বডিয়ে সিলেকশ্যন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তাতো কোনো বিসংগতি হোৱা নাই বা কোনো অসুবিধা হোৱা নাই গতিকে OM এখন আছে OM ইজ ইন ফ'ৰ্চ যি নিযুক্তি তেওঁলোকে বাছনি কৰিব সেই বাছনি OM-ৰ ভিত্তিত কৰিব আপুনি এনেকুৱা এখন চৰকাৰৰ মন্ত্ৰী যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীসকলে ৰাস্তাই পদূলিয়ে য'তে ত'তে মুখৰ কথাত মানুহক নিলম্বন কৰে ইমান এটা স্পৰ্শকাতৰ বিষয়ত এনেকুৱা এখন জাননী জাৰি কৰিলে য'ত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল য'ত উচ্চ শিক্ষাৰ দৰে এটা বিষয় জড়িত আছে তেনেকুৱা অৱস্থাত বিষয়াসকলক আজিলৈকে একো ব্যৱস্থা নোলোৱাৰ মই অকল নিলম্বন মানে নিলম্বন ছাছপেনশ্যন ইজ নট এ পানিছমেণ্ট কিন্তু তদন্তৰ স্বাৰ্থত তেওঁলোকক কিয় কামৰ পৰা আঁতৰাই ৰখা নহ'ব চাওক মই ইতিমধ্যে কৈছোঁ এখন জাননী জাৰি হৈছিল জাননীখন প্ৰত্যাহাৰ কৰা হৈছে বিভাগে কেনেকৈ জাননীখন জাৰি হ'ল এইটোৰ এটা তদন্ত বিভাগে কৰিবলৈ নিৰ্দেশ দিছে প্লিজ ধৈৰ্য সহকাৰে সেই তদন্তৰ প্ৰতিবেদন তালৈ অপেক্ষা কৰক আৰু
মই কৈছোঁ যে OM-খন বাহাল আছে, OM-খনৰ ভিত্তিতহে নিযুক্তি হ'ব, OM-খনৰ ভিত্তিতহে বাছনি হ'ব আৰু বাছনিৰ পাছত সঞ্চালকালয়ৰ পৰা আমাৰ চৰকাৰৰ তৰফৰ পৰা নিযুক্তি হ'ব। মই ধৈৰ্য ধৰাত আপত্তি নাই, কিন্তু ইতিমধ্যে যিটো কৰ্মকাণ্ড দেখা গৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া, ৰাজ্যৰ যিমানবোৰ বিশ্ববিদ্যালয় আছে তাৰ কালি মুখ্যমন্ত্ৰীৰ যিখন সভা হৈছিল য'ত সেই 650 টকাৰ ইছ্যুটো ওলাইছিল, য'ত অধ্যক্ষসকলক সেই পইচা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল, এই সভাখনৰ সন্মুখৰ শাৰীত বহি থকা যিসকল লোক উপাচাৰ্যসকল, এই উপাচাৰ্যসকলৰ 50% অসমৰ বাহিৰৰ। অসমৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হ'বৰ বাবে অসমত মানুহৰ অভাৱ আছে নেকি শিক্ষামন্ত্ৰী ডাঙৰীয়া? চক বিশ্ববিদ্যালয়, ইয়াতে বিশ্ব শব্দটো আছে। আমি হায়াৰ এডুকেশ্যনৰ এটা পৰ্যায়ত গৈ পেলাই আমি নিশ্চিতভাৱে আমি বিশ্বমুখী হওঁ, আমি বিশ্বমুখী শিক্ষাৰ কথা কওঁ আৰু সেইকাৰণে ইউনিভাৰ্চেল এডুকেশ্যনৰ কথা কওঁ, সেইকাৰণে ইয়াৰ নাম বিশ্ববিদ্যালয়। গতিকে মই ভাবোঁ যে বিশ্ববিদ্যালয় এখন, আজি অসমৰ বহুত মানুহ তেওঁলোকে দেশে বিদেশে তেওঁলোক গৈ তাত শিক্ষকতা কৰি আছে বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে। গতিকে এনেকুৱা হোৱা নাই কেইজনমান আমাৰ অসমৰ বাহিৰৰ পৰা আছে, কিন্তু অসমৰো বহু সংখ্যক লোক অসমতে অসমৰ বিশ্ববিদ্যালয়ৰ তেওঁলোক উপাচাৰ্য হৈ আছে। গতিকে আমি LP স্কুল, ME স্কুল, হাইস্কুল, মহাবিদ্যালয় এটা পৰ্যায়লৈকে আমি আছোঁ, কিন্তু তাৰ পাছততো আমিতো বিশ্ববিদ্যালয় হ'ব লাগিব। বিশ্ববিদ্যালয় হ'লে আজি আমি অসমে বাহিৰৰ ছাত্ৰ ছাত্ৰীক ইয়ালৈ আকৰ্ষিত কৰিব পাৰিব লাগিব। ইতিমধ্যে আহিছে আমাৰ বহুত, কেৱল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নহয়, আজি ভাৰতবৰ্ষৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীও আহি আমাৰ ইয়াত অধ্যয়ন কৰিছে। আমাৰ ল'ৰা ছোৱালীও গৈ পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। গতিকে কোৱালিটি এডুকেশ্যনটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু মই ভাবোঁ যে আমাৰ বিশ্ববিদ্যালয়সমূহ সেই পৰ্যায়লৈ তেওঁলোকে উন্নীত হ'ব লাগিব। তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আনকি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব পাৰিব লাগিব। ই সঁচা অৰ্থত বিশ্ববিদ্যালয় হ'ব লাগিব। ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। ডক্টৰ পেগু ডাঙৰীয়া, আপুনি বিৰতিৰ আগতে আমি সোধা প্ৰশ্নৰ উত্তৰত কৈছিলে যে PRC প্ৰসংগৰ যিখন জাননী ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে, সেইখন জাননী সম্পৰ্কত বিভাগীয় তদন্ত চলি আছে। ডক্টৰ পেগু ডাঙৰীয়া, মই নিশ্চিত যে দৰ্শকসকল আশ্বস্ত নহ'ব, আপোনাৰ এই উত্তৰত দৰ্শকসকল আশ্বস্ত নহ'ব। সন্মানীয় শিক্ষামন্ত্ৰীৰ পৰা দৰ্শকসকলে বিচাৰিছে যে কিয় এই ঘটনাটো ঘটিবলৈ পালে আৰু কেনেকৈ পালে। মই কেৱল সমন্বয়হীনতা বুলি কৈ মই সাৰিব খোজা নাই বা বিষয়টো সামৰিব খোজা নাই। ই সমন্বয়হীনতা নিশ্চয় নহয়। ইয়াৰ নেপথ্যত নিশ্চয় কিবা এটা এজেণ্ডা আছে, যিটো এজেণ্ডা আপুনি আমাৰ সন্মুখত এতিয়াও স্পষ্ট কৰা নাই। ডক্টৰ পেগু, প্ৰথম কথা হ'ল মোৰ যিখিনি ক'ব লগা আছিল সেই কথাখিনি মই ক'লোঁ। মোক বাৰম্বাৰ প্ৰশ্ন কৰিলেও মই একেটা উত্তৰেই দিম। মই এটা শব্দত কৈছোঁ যে এই জাননীখনৰ প্ৰয়োজনীয়তা নাছিল, কাৰণ OM এখন আছে, OM-খনৰ ভিত্তিত সুন্দৰভাৱে বাছনি হৈ আছে, নিযুক্তিও হৈ আছে। গতিকে অপ্ৰয়োজনীয়ভাৱে জাননীখন সঞ্চালকালয়ে দিলে, ইয়াক প্ৰত্যাহাৰ কৰা হ'ল। কেনেকৈ কি পৰিস্থিতিত জাননীখন ইছ্যু হৈছিলে সেইটো বিভাগে তদন্ত কৰিব। এইকেইটা কথাই মই এই ক্ষেত্ৰত ক'ম, ইয়াতকৈ অধিকো মই নকওঁ, ইয়াতকৈ কমো মই নকওঁ। ডক্টৰ পেগু ডাঙৰীয়া, আপুনি কৈছে যে বিশ্ববিদ্যালয় ইয়াৰ এটা ইউনিভাৰ্চিটি, বিশ্বজনীন এটা সত্তা থাকে বা ধাৰণা থাকে, আৰু সেইকাৰণেই পৃথিৱীৰ যিকোনো অংশৰ মানুহ ইয়াত অংশগ্ৰহণ কৰিব পাৰে, ইয়াত চাকৰি কৰিব পাৰে, কোনো সন্দেহ নাই। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক ভেংকটা ৰাওৰ দৰে অধ্যাপকে যি বৃহৎ বৰঙণি আগবঢ়াই গৈছে, যি ঐতিহাসিক বৰঙণি আগবঢ়াই গৈছে, বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ, প্ৰাক্তন ছাত্ৰ সকলোৱে আজিও সেই কথা শ্ৰদ্ধা সহকাৰে স্মৰণ কৰে। ডক্টৰ MS প্ৰভাকৰক আপুনি চিনি পাইছিলে, তেনেকৈ বহু মানুহ আছে যাৰ নাম এতিয়া ক'লে বহুত দীঘলীয়া হৈ যাব, যি গুৱাহাটী বিশ্ববিদ্যালয়ত বহুত ঐতিহাসিক বৰঙণি আগবঢ়াই গৈছে। কিন্তু মনত ৰাখিব যে অধ্যাপক যি পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ আছিল এইখন বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য। আৰু ডক্টৰ পেগু ডাঙৰীয়া, মই এই কথাটো অন্ততঃ মানি ল'বলৈ টান পাইছোঁ যে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা মানুহ আহি ভাইচ চেঞ্চেলাৰ হ'লেই বিশ্বজনীনতাৰ
মূৰ্ত প্ৰকাশ ভাৰতবৰ্ষৰ পৰা বাহিৰৰ মানুহ আহি পেলাই ইয়াত আহি পেলাই আমাৰ বিশ্ববিদ্যালয়ৰ ভিচি হোৱা নাই। চাওক 50% বিশ্ববিদ্যালয়ৰ মানুহ অসমৰ এতিয়া বাহিৰৰ পৰা আহিছে। 50% নহয়, কেনেকৈ? ডিব্ৰুগড় ইউনিভাৰ্চিটি অসমৰে হয়, মাজুলী ইউনিভাৰ্চিটি অসমৰে হয়, মাধৱদেৱ ইউনিভাৰ্চিটি অসমৰে হয়, গুৱাহাটী ইউনিভাৰ্চিটি আজিৰ তাৰিখলৈকে অসমৰে হয়, আছাম উইমেন ইউনিভাৰ্চিটি অসমৰে হয়। তো 50% কেনেকৈ হ'ল? ভট্টদেৱ ইউনিভাৰ্চিটি, কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি, কৃষ্ণকান্ত সন্দিকৈ ইউনিভাৰ্চিটি, এইবিলাকত মানুহ সোমাইছে। নাই, আপুনি দুখন ইউনিভাৰ্চিটিৰ নাম কৈছে। দুখন নহয়, মই লিষ্ট দিব পাৰোঁ, তালিকা দিব পাৰোঁ। কালি মই নিজে দেখিছোঁ যে সন্মুখত বহি আছে যিসকল, তেওঁলোকৰ 50% অসমৰ বাহিৰৰ। 50%টো সত্য, মই ডিফাই কৰিছোঁ। 50%টো শুদ্ধ নহয়। এই মুহূৰ্তত আপুনি ক'লে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি, তাৰপাছত আপুনি ক'লে মই আৰু এখন তাতে যোগ কৰি দিব বিচাৰোঁ, সেইখন হ'ল কি কয় আমাৰ সতীসাধনী বিশ্ববিদ্যালয়। কিন্তু সেইজন ব্যক্তি তেজপুৰ ইউনিভাৰ্চিটিৰে প্ৰবক্তা। এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত তেওঁ ইমান দিন সেৱা আগবঢ়োৱাৰ পাছত তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰবক্তা হিচাপেই তেওঁ এপ্লাই কৰিছিলে, তেওঁ হৈছে। তেওঁক এতিয়া আমি অসমৰ বুলি ধৰিম নে বাহিৰৰ বুলি ধৰিম? ডক্টৰ পেগু ডাঙৰীয়া, দিল্লী বিশ্ববিদ্যালয়ৰ ঘটনা আপুনি জানে। 250 জনৰো অধিক অধ্যাপকক, অস্থায়ীভাৱে কৰ্মৰত অধ্যাপক, যিসকলৰ 17, 18, 20 বছৰ পৰ্যন্ত কাম কৰাৰ অভিজ্ঞতা আছিল, তাৰ ভিতৰত আমাৰ অসমৰ অধ্যাপকো বহুত আছিল। তেওঁলোকক যোৱা বছৰৰ আগৰ বছৰ চাকৰিৰ পৰা, ক'ভিডৰ পিছতেই চাকৰিৰ পৰা সম্পূৰ্ণ অব্যাহতি দিয়া হৈছিল। আৰু ইয়াৰ পিছত স্থায়ীভাৱে যিসকলক মকৰল কৰা হ'ল, তাৰ 90%ৰো বেছি RSS বেকগ্ৰাউণ্ডৰ মানুহ তাত সোমাই পৰিল। মই যদি আশংকা কৰোঁ যে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নালাগে, এই জাননীখনৰ নেপথ্যত আপোনালোকে এনে কিছুমান মানুহ কলেজ বিশ্ববিদ্যালয়ত সোমাই দিয়াৰ এটা পৰিকল্পনা কৰিছিল। সম্পূৰ্ণৰূপে ভিত্তিহীন। কাৰণ OM-খনত আমি কোনো হাতে দিয়া নাই, OM-খন কোনো চেঞ্জ কৰা হোৱা নাই, আৰু OM-খন আমাৰ কাৰণে এটা সুৰক্ষা কৱচ। আৰু সেই বহুত কথা ভাবি চিন্তিয়েই এই OM-খনত সেই বাক্যটো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আমাৰ অসমৰ লোকৰ কাৰণে এই OM-খন এটা সুৰক্ষা কৱচ। ইয়াতে এখন লেংগুৱেজ ৱাল আছে, সেই লেংগুৱেজ ৱালখন পাৰ হৈ পেলাই কোনো তেওঁলোকে চাকৰি লাভ কৰিব নোৱাৰে। আৰু যিটো কথা কৈছে যে মতাদৰ্শ, মানুহৰ মতাদৰ্শ চাই পেলাই ইণ্টাৰভিউ লৈ বাহিৰৰ পৰা মুখখন চাই পেলাই সেইটো কৰিব পৰা নাযায়, সেইটো কৰাও হোৱা নাই বা সেইটো কৰা নহয়ও। ইয়াৰ পূৰ্বে হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এজন উপাচাৰ্যক নিযুক্তি দিয়া হ'ল। তদানীন্তন ৰাজ্যপালে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি নিযুক্তি দিছিল। তেওঁৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বেকগ্ৰাউণ্ড আছিল আৰু 10 মাহতে বিয়াগুম কেলেংকাৰী কৰি একেজন ৰাজ্যপালে তেওঁক চাকৰিৰ পৰা বিদায় দিব লগাৰ পৰিস্থিতি হৈছিল। আপোনাৰ নিশ্চয় ঘটনাটো মনত আছে। গতিকে চাওক, ইয়াত আমি বিধিটোৰ ওপৰত, ব্যৱস্থাটোৰ ওপৰত, প্ৰক্ৰিয়াটোৰ ওপৰত আমি চাব লাগিব। গতিকে আজি ভাইচ চেঞ্চেলৰ নিৰ্বাচন কৰাৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। আজি বিধানসভাই এখন বিল পাছ কৰি আমি গভৰ্ণৰক চেঞ্চেলৰ হিচাপে, মানে কি কয়, মূল আচাৰ্য হিচাপে লৈ পেলাই আমি বিশ্ববিদ্যালয় এখন পৰিচালনা কৰোঁ। ভাইচ চেঞ্চেলৰ কেনেধৰণে নিৰ্বাচিত হ'ব তাৰ এটা প্ৰক্ৰিয়া আছে। যদি কাৰোবাৰ কিবা ক'ব লগা আছে, ক'ৰবাত যদি আমি সংশোধনী বিচাৰিছোঁ প্ৰক্ৰিয়াটোত, তাৰ বিধিসন্মতভাৱে সেই সংশোধনী আনিলেই হ'ল। আপুনি কৈছে যে সময়ে সময়ে হাইকোৰ্টত এই অফিচ মেমৰেণ্ডামখন লৈ পেলাই চেলেঞ্জ হৈ আছে, ডিছপিউট হৈ আছে। অসমৰ খিলঞ্জীয়া মানুহে, মেধাৱী মানুহে, মই সকলো ৰাম যদু মধু নহয়, অসমৰ খিলঞ্জীয়া মেধাৱী শিক্ষাৰ্থীয়ে যাতে কলেজ বিশ্ববিদ্যালয়ত চাকৰি পোৱাটো নিশ্চিত হয়, তাৰ বাবে আপোনালোকে অসম বিধানসভাত এখন আইন আনি এই বিষয়টো চিৰস্থায়ী কৰিব নোৱাৰে নেকি? নাই, এইটোতো এতিয়া সুন্দৰভাৱে চলি আছে। চলি থকাৰ ক্ষেত্ৰত আৰু পৃথক আমি কি লাগে আমাক? কাৰণ যিহেতু উচ্চ ন্যায়ালয়ত আপোনালোকে কেইবাটাও গোচৰ চলি আছে বুলি কৈছে, এখন আইন যদি আপোনাৰ হাতত থাকে তেনেহ'লে আপোনাৰ কাৰণে সুবিধা হয়, মই ভাবোঁ। চাওক, আইনখন হ'ব সংবিধানৰ অধীনত। ইয়াতে চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰো কথা আছে। এতিয়ালৈকে আমি এখন আইনৰ কথা প্ৰয়োজন অনুভৱ কৰা নাই, যিহেতু আমি এখন অফিচ মেমৰেণ্ডামৰ জৰিয়তে যিটো আমাৰ আকাংক্ষিত যিটো লক্ষ্য উদ্দেশ্য, সেই কামখিনি যিহেতু আমি এখন অফিচ মেমৰেণ্ডাম বা গাইডলাইনৰ জৰিয়তে যিটো কাম কৰিব পাৰিছোঁ, গতিকে তাত আমাৰ আইনৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰা নাই।
শিক্ষা বিভাগৰ জাননীৰ ক্ষেত্ৰত আৰু বহুত খেলি মেলি আছে এইখন জাননী আপুনি PRC জাননীখন অদৰকাৰী বুলি ক'লে মই মানি ল'লো বাৰু দৰকাৰী অদৰকাৰী সেইটো পিছৰ মই অদৰকাৰী শব্দটো কোৱা নাই ভুল নকৰিব মই অপ্ৰয়োজনীয় বুলি কৈছো অপ্ৰয়োজনীয় আৰু অদৰকাৰী এই দুইটা শব্দৰ অৰ্থৰ পাৰ্থক্য আছে অপ্ৰয়োজনীয় বুলি কৈছে মই মানি লৈছো যে প্ৰয়োজন আৰু দৰকাৰ এই দুটাৰ মাজত পাৰ্থক্যটো মই শিকি ল'ব লাগিব নতুনকৈ মই অদৰকাৰী বুলি ক'লো আপুনি অপ্ৰয়োজনীয় বুলি ক'লে নাই এটা শব্দ যেতিয়া পজিটিভলি কোৱা যায় তাৰ অৰ্থ বেলেগ থাকে নিগেটিভলি ক'লে অৰ্থটো বেলেগ থাকে দৰকাৰ শব্দৰ অৰ্থ বেলেগ অদৰকাৰ শব্দৰ অৰ্থ বেলেগ যেতিয়া প্ৰয়োজন কোৱা যায় তাৰ অৰ্থটো বেলেগ হৈ যায় মই শিকি ল'ম দৰকাৰ আৰু প্ৰয়োজনৰ মাজৰ পাৰ্থক্যটো ডক্টৰ পেগু ডাঙৰীয়া এখন জাননী 2022 চনত আপোনালোকে জাননী জাৰি কৰিছিল যে যিসকলৰ কলেজত এডমিশ্যন বিনামূলীয়া তেওঁলোকৰ পৰা এই 650 টকাটো লোৱা হ'ব লাগে কাৰণ তেওঁলোকৰ এডমিশ্যন বিনামূলীয়া হ'ব আৰু কলেজত যি মেগাজিন ফি সৰস্বতী পূজাৰ ফি ষ্টুডেণ্টছ ৱেলফেয়াৰ ফি এইবিলাকৰ কাৰণে 650 টকা তেওঁলোকৰ পৰা লোৱা হ'ব লাগে সেইখন জাননী আজি পৰ্যন্ত আপোনালোকে বাতিল কৰা নাই আৰু কালি হঠাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অধ্যক্ষসকলটো টেক্স কালেক্টৰ নহয় তেওঁলোকে কিয় পইচা লৈ আছে হয় এটা হোৱাটছআপ মেছেজ যোগে বাছনি পৰীক্ষা এডমিশ্যন হৈ থকাৰ দুদিন পিছত এটা হোৱাটছআপ মেছেজ যোগে নিৰ্দেশ দিয়া হৈছে যে বিনামূলীয়া যিসকলৰ এডমিশ্যন হ'ব তেওঁলোকৰ পৰা 650 টকাটো ল'ব নালাগে কিন্তু যিখন এক্সিষ্টিং জাননী সেইখন আজি পৰ্যন্ত বাতিল হোৱা নাই আৰু কলেজ শিক্ষকবিলাকে বহুতে ইতিমধ্যে পইচাটো লৈ পেলালে তাত শিক্ষকসকলক কলেজৰ অধ্যক্ষসকলক আপোনালোকে কিয় দোষাৰোপ কৰে আমিতো দোষাৰোপ কৰা নাই কৈছে টেক্স কালেক্টৰ নহয় ঘূৰাই দিয়ক আপোনালোকে সেইটো কি কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ সেইটো ভাষণ হয় কিন্তু আজি আমি তেখেতে কিন্তু কি কৈছে যে আপোনালোকে ঘূৰি গৈ যি 600 টকা লৈছে 650 টকা লৈছে এইটো ঘূৰাই দিব আৰু এতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষসকলে জনাইছে যে বৰ্তমান কলেজ বন্ধ আছে গৰমৰ বন্ধ যেতিয়া গৰমৰ বন্ধ খুলিব আমি পইচাখিনি ঘূৰাই দিম তো ঘূৰাই দিব কথাটো ইমানতে শেষ বস্তুবিলাক একোটা বস্তু ইভলভিং যেনে আমাৰ ৰেচন কাৰ্ডত এটা সময়ত আয়ৰ সীমা আছিলে 1 লাখ আজি আমি তাক বৃদ্ধি কৰিলোঁ 4 লাখ আমি ফ্ৰী এডমিশ্যন বিনামূলীয়া নামভৰ্তিৰ এটা সময়ত সময়সীমা মানে তাৰ ইনকামৰ লেভেলটো ফিক্স কৰা আছিল 2 লাখ এবাৰ কোৱা হৈছে যে নহয় ছাত্ৰ ছাত্ৰীসকল অসুবিধাত পৰিছে তেওঁলোকে সাৰ্কুল অফিচত যাব লগা হৈছে গাঁওবুঢ়াৰ ওচৰত যাব লগা হৈছে মৌজাদাৰৰ ওচৰত যাব লগা হৈছে এখন ইনকাম সাৰ্টিফিকেটৰ কাৰণে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এই অসুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পাছত আমি ডিপাৰ্টমেণ্টে সহজ উপায় এটা বিচাৰিছোঁ আৰু সহজ উপায়টো কি বুলি কওঁতে আমি এটা দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল যিহেতু তেওঁলোক BPL তেওঁলোকৰ হাতত ৰেচন কাৰ্ড আছে পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেনেহ'লে ইনকাম সাৰ্টিফিকেটৰ বিকল্প হিচাপে আমি ৰেচন কাৰ্ডখন দিলেই হ'ব বুলি কৈছোঁ এতিয়া ৰেচন কাৰ্ডৰ এইবাৰৰ ঊৰ্ধ্ব সীমা আয়ৰ 4 লাখ টকা অটোমেটিক্যালি যোৱা বছৰ যিটো 2 লাখ টকালৈকে আমি ফ্ৰী এডমিশ্যন দিছিলোঁ সেই থ্ৰেছহোল্ডটো সেই সীমাটো এতিয়া অতিক্ৰম কৰি এইবাৰৰ পৰা আমিতো 4 লাখ টকা কৰিলোঁ আৰু তেনেকৈ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াতো অসুবিধা হোৱা নাই আমি ছাত্ৰ ছাত্ৰী যেতিয়া অসুবিধা হয় আমি অসুবিধাটো দূৰ কৰাৰ কাৰণে চেষ্টা কৰোঁ নামভৰ্তিৰ কাৰণে সাৰ্কুল অফিচে ইনকাম সাৰ্টিফিকেট কিয় বিচাৰি ফুৰিব লাগে যাতে ইনকাম সাৰ্টিফিকেট নিবিচৰাকৈ ঘৰৰ ৰেচন কাৰ্ডখন দি যাতে এডমিশ্যন ল'ব পাৰে সেই ব্যৱস্থাটো কৰি দিয়া হৈছে বহুত ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগু ডক্টৰ পেগু ডাঙৰীয়া বিৰতিৰ পূৰ্বে আপুনি কৈছিল যে 2 লাখলৈকে সিলিং আছিল 2 লাখলৈকে লিমিট আছিল যে 2 লাখৰ তলৰ যিসকলৰ উপাৰ্জন তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কলেজত বিনামূলীয়া এডমিশ্যন পাব দেখা গ'ল যে ইনকামৰ সাৰ্টিফিকেট বিচাৰি ঘূৰি ফুৰিব লগা হৈছে আৰু ইতিমধ্যে 4 লাখলৈকে ঊৰ্ধ্ব সীমা নিৰ্ধাৰণ কৰা হৈছে যে যিসকলৰ 4 লাখলৈকে উপাৰ্জন তেওঁলোকৰ ল'ৰা ছোৱালীয়েও স্কুল কলেজত বিনামূলীয়া এডমিশ্যন পাব সহজ উপায়টো হ'ল 4 লাখ ইনকামৰ প্ৰদৰ্শনৰ সহজ উপায়টো হ'ল ৰেচন কাৰ্ডখন ৰেচন কাৰ্ড যাৰ হাতত থাকিব সিয়েই বিনামূলীয়া এডমিশ্যন পাব কিন্তু ডক্টৰ পেগু ডাঙৰীয়া মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত ঠাইৰ পৰা ফোন যোগে এই অভিযোগ পাইছোঁ
যে 4 লাখলৈকে উপাৰ্জনৰ সীমা নিৰ্ধাৰণ কৰা পৰিয়ালসকলৰ হাতত এতিয়া ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ড ইস্যু কৰা হোৱা নাই। এতিয়া এই যিসকলৰ হাতত ৰেচন কাৰ্ড নাই, আপোনালোকে ক'লে যে 4 লাখলৈকে আপোনালোকে পাই যাব, আৰু আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন পাই যাব। কিন্তু মোৰ ঊৰ্ধ্ব সীমা 4 লাখ, কিন্তু মোক ৰেচন কাৰ্ড এতিয়াও দিয়া হোৱা নাই। মোৰ ল'ৰা ছোৱালীৰ কি হ'ব ডাক্তৰ পেগু ডাঙৰীয়া? এনেকুৱা সংখ্যা খুবেই কম, আৰু এতিয়া আমি প্ৰায় 42 লাখ অতিক্ৰম কৰিলোঁ পৰিয়ালৰ ক্ষেত্ৰত ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত। কিন্তু কোনো ব্যক্তিয়ে যদি ৰেচন কাৰ্ডখন দিব নোৱাৰাৰ কাৰণে তেওঁ সম্পূৰ্ণ মাচুল দি নামভৰ্তি কৰিব লগা হৈছে, এতিয়াও এডমিশ্যনৰ পাছতো তেখেতৰ তথ্য প্ৰমাণখিনি দিলে, ৰেচন কাৰ্ডখন দেখুৱালে বা তাৰ বিকল্প ইনকাম চাৰ্টিফিকেটখন দিলে তেখেতৰ পইচা এতিয়াও ঘূৰাই দিয়া হ'ব। এইটো খুব ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। মোৰ অভিযোগ আছিলে যে 4 লাখ টকালৈকে উপাৰ্জন থকা ব্যক্তিয়ে বহুতে ৰেচন কাৰ্ড পোৱা নাই, যাৰ কাৰণে বিনামূলীয়া এডমিশ্যন হোৱা নাই। ডাক্তৰ পেগু ডাঙৰীয়াই কৈছে যে এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট কম। এতিয়াও যদি কোনোবাই এডমিশ্যন পইচা দি লৈ ল'লে আৰু তেওঁলোকে যদি দেখুৱাব পাৰে যে তেওঁলোকৰ ইনকাম 4 লাখৰ তলত আৰু ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকৰ পইচা ঘূৰাই দিয়া হ'ব। ডক্টৰ পেগু ডাঙৰীয়া, মই এবাৰ আহিব খুজিছোঁ শিক্ষাৰ্থীৰ প্ৰসংগলৈ। শিক্ষাৰ্থী আপুনি কৈছে যে 68,000 শিক্ষাৰ্থীৰ কোনো ৰেকৰ্ড শিক্ষা বিভাগে পোৱা নাই, তেওঁলোকে ক'তো উপস্থিত থকাৰ কোনো প্ৰমাণ এতিয়ালৈকে দিব পৰা নাই, আৰু শিক্ষা সেতু এপত তেওঁলোকৰ উপস্থিতিৰ কোনো প্ৰমাণ পোৱা নাই। এই ঘটনাটো অকণমান আমাক এক্সপ্লেইন কৰিব নেকি, অলপমান বহলাই ব্যাখ্যা কৰিব নেকি? পূৰ্বে শিক্ষাৰ্থীসকলৰ নাম ৰেজিষ্টাৰত অন্তৰ্ভুক্তি কৰে বিদ্যালয় কৰ্তৃপক্ষই। এতিয়া বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ যি ৰেজিষ্টাৰত আছে, যিসকল ছাত্ৰ ছাত্ৰী তাত নামভৰ্তি কৰিছে, তেওঁলোকৰ তথ্যখিনি শিক্ষা সেতুত আপলোড কৰিব লাগে, আৰু শিক্ষা সেতুত আপলোড কৰাৰ লগে লগে তেওঁলোকৰ এখন ফটো সংগ্ৰহ কৰিব লাগে। সেইটো যি টেবলেট প্ৰত্যেক স্কুলত দিয়া আছে, টেবলেটৰ পৰা তেওঁলোকে ফটোটো ল'ব পাৰে। এতিয়া একাংশ ছাত্ৰ ছাত্ৰী যিসকলে ফটো উঠিলে, কিন্তু তাৰ পিছদিনাখনৰ পৰা তেওঁলোকৰ এটেণ্ডেঞ্চ এদিনো অহা নাই। এতিয়া এই ছাত্ৰ ছাত্ৰীসকল কিয় বিদ্যালয়লৈ নাহে? এদিনো অহা নাই। আমি যিসকল মানে এটেণ্ডেঞ্চ যাৰ কম, ইৰেগুলাৰ, সেইখিনিলৈ আমি যোৱাই নাই। আমি যিখিনি ছাত্ৰ ছাত্ৰীৰ এদিনো এটেণ্ডেঞ্চ নাই, সেই ছাত্ৰ ছাত্ৰীখিনি সম্পৰ্কে এটা অনুসন্ধান কৰিছোঁ, আৰু এই অনুসন্ধানৰ পাছত ইয়াৰ যদি এটা সমিধান বিদ্যালয় কৰ্তৃপক্ষক আমি 10 আগষ্টৰ ভিতৰত দিবলৈ কৈছোঁ। কাৰণ যেতিয়া আমি এটেণ্ডেঞ্চৰ পাৰ্চেণ্টেজ কাউণ্ট কৰোঁ, তেতিয়া বিদ্যালয়ৰ পৰা দিয়া এই সমূহ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো লৈ পেলাই আমি পাৰ্চেণ্টেজটো কেলকুলেট কৰোঁ। এতিয়া যদি বিদ্যালয়ত 68,000 ষ্টুডেণ্ট আছে যি কোনোদিন স্কুল নাহে, তেনেহ'লে তেওঁলোকৰ সংখ্যাটো লৈ আমি পাৰ্চেণ্টেজ উলিয়ালে আমাৰ পাৰ্চেণ্টেজটো এটেণ্ডেঞ্চ পাৰ্চেণ্টেজ কমেই ওলাব। এতেকে সত্য কি, সঠিক তথ্যটো কি, সেইটো জানিবৰ কাৰণে আমি এটা অনুসন্ধান কৰিছোঁ। 68,000 যিমান ষ্টুডেণ্ট বিদ্যালয়ত এনৰোল হৈছে, প্ৰত্যেকজন ষ্টুডেণ্টৰ ফটো এনৰোলমেণ্ট হ'বই লাগিব, এবাৰ ফটো উঠাবই লাগিব। মানি ল'লোঁ। এতিয়া কথাটো হ'লে আমাৰ গোটেই সঠিক তথ্যটো আহিব। এতিয়া আপোনাৰ এনে প্ৰথম দৃষ্টিত কেনেকুৱা ধৰণৰ লাগিছে যে একেখন স্কুলৰে বহুত ছাত্ৰ ছাত্ৰী, নে একোখন স্কুলৰ 10জন 15জন এনেকুৱা হৈ আছে ঘটনাটো? ক'ৰবাত একেখন স্কুলৰে বহুখিনি ছাত্ৰ ছাত্ৰী হ'ব পাৰে। এই ঘটনাটো এনেকুৱা নহয় যে বহু ছাত্ৰ ছাত্ৰী হয়তো নামভৰ্তি কৰিলে, কিন্তু পিছত তেওঁ বেলেগ এখন স্কুললৈ গুচি গ'ল। সেইখন স্কুলত তেওঁ এডমিশ্যন ল'লে বা প্ৰাইভেট স্কুললৈ গ'ল, এইখন স্কুলৰ এনৰোলমেণ্টটো কেঞ্চেল নকৰিলে। গতিকে এতিয়া আমি শিক্ষা সেতুত ফাইন টিউনিং কিছুমান কৰি আছোঁ। এই ফাইন টিউনিঙত যিসকল প্ৰকৃতাৰ্থত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী নহয়, সেই প্ৰফাইলখিনি আমি ডিএক্টিভেট কৰিব লাগিব। নহ'লে আমি এইটো এটা ফাইন টিউনিং এক্সাৰচাইজ, খুব একো উদ্বেগজনক কথা নহয়। ইয়াৰ এটা ফাইন টিউনিং আগষ্ট মাহৰ ভিতৰত মই ইয়াৰ সমিধান দি দিব পাৰিম। একজেক্ট নাম্বাৰ অফ এনৰোলমেণ্ট, একজেক্ট নাম্বাৰ অফ এআই এনৰোলমেণ্ট, অৰ্থাৎ তেওঁলোকৰ ফটো উঠোৱাৰ এনৰোলমেণ্ট, আৰু তাৰ পাছত মোৰ সঠিক এটেণ্ডেঞ্চ পাৰ্চেণ্টেজ আমি পাবলৈ সক্ষম হ'ম। আধাৰ কাৰ্ড এটা অতি
কাৰ্যকৰী ব্যৱস্থা ভাৰতবৰ্ষত যিটো ব্যৱস্থা আছে সেইমতে ল'ৰা ছোৱালী জন্ম হ'লে আধাৰ কাৰ্ড কৰি পেলাব পাৰি গতিকে আপুনি আধাৰ কাৰ্ডক এটা ভিত্তি হিচাপে নলয় কিয় এই ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন নাম্বাৰ হিচাপে নহয় এতিয়া ইউডাইছত আমাৰ দুটা ছিষ্টেম আছে ভাৰত চৰকাৰৰ তৰফৰ পৰা যিটো ইউডাইচ ছিষ্টেম আছে ইউডাইচটো বছৰত এবাৰ তাত আপডেট কৰা হয় আৰু আপডেট কৰাৰ পাছত তাক লক কৰি দিয়া হয় এটা বছৰৰ কাৰণে থাকে চ' ইউডাইচটো এটা ষ্টেটিক ডাটা এটা বছৰৰ কাৰণে ষ্টেটিক ডাটা কিন্তু শিক্ষা হেতুৰ ডাটাটো ডেইলি আপডেট হ'ব পাৰে এইটো এটা ডাইনামিক ডাটা আধাৰৰ ক্ষেত্ৰতো আজি আমি সকলোৱে জানো এনআৰচিৰ কাৰণে আমি 100% সেচুৰেশ্যন আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই ক্ষেত্ৰত আমি এটা বহু সংখ্যকৰ তেওঁলোকৰ মানে আধাৰটো ব্লক কৰি থোৱা আছে এনআৰচিৰ কাৰণে মই ভাবোঁ যে এইটো খুব সোনকালে মীমাংসা হৈ যাব আৰু আমি 100% সেচুৰেশ্যন ইন আধাৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া আমি এচিভ কৰিম তেতিয়া এইটোৰ সমাধান হৈ যাব পুনৰ ঘূৰি আহিব খুজিছোঁ এটা বিষয়লৈ সেইটো এডমিশ্যনৰ বিষয় এডমিশ্যনৰ ফিজ কলেজৰ এডমিশ্যনৰ ফিজ যোৱা বছৰলৈকে আছিলে 4,000 প্লাছ কিবা এটা আৰু এইবাৰ হ'ল 7,000 প্লাছ হয় মই মানি লৈছোঁ যে শিক্ষাৰ খৰচ বাঢ়িছে ইত্যাদি বাঢ়িছে যোৱা বছৰলৈকে 4,000 সামথিং আছিলে আৰু এইবাৰ 7,000 সামথিং আছিলে এতিয়া অভিভাৱকসকলে ভাবিবলৈ বাধ্য হৈছে যে একাংশৰ বাবে আপুনি এডমিশ্যনটো বিনামূলীয়া কৰি দিলে বিনামূলীয়া কৰি দি যিটো খৰচ হ'ল সেই খৰচটো বাকী অভিভাৱকসকলৰ ওপৰত আপুনি জাপি দিলে এই এডমিশ্যন ফিজটো বঢ়াই পেলাই দৰ্শক এই এডমিশ্যন ফিজটো মূলতঃ মহাবিদ্যালয়বিলাকে নিৰ্ধাৰণ কৰে এডমিশ্যন ফিজ অসম চৰকাৰে একপক্ষীয়ভাৱে নিৰ্ধাৰণ কৰি নিদিয়ে মহাবিদ্যালয়ৰ যিসকল অধ্যক্ষ তেওঁলোকক লৈয়ে আমি এখন কমিটি কৰি দিছিলোঁ আৰু তেওঁলোকে আলোচনা কৰি যি ছাজেষ্ট কৰিছে আমি কৈছোঁ যে ঠিকে আছে আপোনালোকে এইমতে আগবাঢ়ক কাৰণ তেওঁলোকে যেতিয়া নিৰিখটো বঢ়াব চৰকাৰখনৰ কাৰণেও নিৰিখটো বাঢ়ি যাব কাৰণ আমি যিটো ৰিএম্বাৰ্ছ কৰোঁ দ্বিতীয় কথা এটা আমি ক'ব বিচাৰোঁ যে ফিজৰ পইচা অসম চৰকাৰে নাপায় অসম চৰকাৰে নলয় ফিজৰ পইচা অসম চৰকাৰে নাপায় অসম চৰকাৰে নলয় ফিজৰ পইচা মহাবিদ্যালয়খনৰ পৰিচালনাৰ কাৰণে তেওঁলোকে ব্যয় কৰে গতিকে আজি যিসকল মানে ছাত্ৰ ছাত্ৰীৰ পৰা ফিজ তেওঁলোকে লৈছে যিসকল 4 লাখ টকাৰ ঊৰ্ধ্বসীমাৰ ওপৰত সেই পইচাখিনি অসম চৰকাৰলৈ নাহে সেই পইচাখিনি মহাবিদ্যালয়ত থাকিব সেই পইচাখিনিৰ খৰচ মহাবিদ্যালয়ে কৰিব মহাবিদ্যালয়খনৰ যিটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যিটো খৰচ হয় সেই খৰচ মানে ব্যয় বহন কৰাৰ কাৰণে ইয়াৰ লগত যদি আপুনি প্ৰাইভেট বিদ্যালয় মহাবিদ্যালয়ৰ চাই যে প্ৰাইভেট মহাবিদ্যালয়বিলাকত আজি যিটো 7,000 টকাত যিটো আমাৰ প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ এডমিশ্যন হৈছে সেম কোৰ্সৰ কাৰণে প্ৰাইভেট কলেজত যদি যায় 25,000 35,000 টকা তেওঁলোকে এডমিশ্যন ফিজ দিব লাগে গতিকে প্ৰাইভেট খণ্ডত ব্যক্তিগত খণ্ডত উচ্চ শিক্ষা বহুত খৰচী কিন্তু তথাপিতো তাত বহু সংখ্যক ছাত্ৰ ছাত্ৰী যায় তেওঁলোক সক্ষম কাৰণে তেওঁলোকৰ পৰিয়ালৰ সেইখিনি ব্যয় ক্ষমতা আছে কাৰণে তেওঁলোকে প্ৰাইভেট মহাবিদ্যালয়ত যায় কিন্তু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত এইটো অতি কম প্ৰাইভেট বিদ্যালয়ৰ তুলনাত যদি প্ৰাইভেট মহাবিদ্যালয়ত 35,000 প্ৰাদেশিকৃত মহাবিদ্যালয়ত এইটো 7,000 বহুত ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ কলেজৰ যি এডমিশ্যন ফি যি কলেজত নামভৰ্তিৰ যি মাচুল এই মাচুল বৃদ্ধি কৰা হ'ল প্ৰায় দুগুণ আৰু অভিভাৱকসকলৰ বহুতে অভিযোগ কৰিছে যে একাংশক বিনামূলীয়া কৰি পেলাই একাংশৰ ওপৰত ফিজৰ বোজাটো জাপি দিয়া হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই ফিজৰ এটকাও চৰকাৰলৈ নাহে সকলো মহাবিদ্যালয়লৈ ঘূৰি যায় চৰকাৰে একপক্ষীয়ভাৱে ফিজ ঘোষণা নকৰে বৰঞ্চ অধ্যক্ষসকলক লৈ গঠিত কমিটি এখনৰ লগত আলোচনা কৰিহে এই কথাটো কৰা হয় কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়া মানুহৰ মনত এটা ধাৰণা হৈ গৈছে যে কলেজৰ এডমিশ্যন ফিজটো কলেজৰ অধ্যক্ষসকলে নিজে বেলেগ বেলেগ মহাবিদ্যালয়ে বেলেগ বেলেগ কৰে এইটো কেতিয়াও নহয় চৰকাৰী এটা গাইডলাইন থাকে চৰকাৰী এখন জাননী থাকে যিখন জাননীৰ দ্বাৰা এই কামটো কৰা হয় আপুনি কি কয় নহয় এইটো যদি আমি এৰি দিওঁ তেতিয়াহ'লে আগতে আছিলে প্ৰত্যেক বেলেগ বেলেগ মহাবিদ্যালয়ৰ বেলেগ বেলেগ এডমিশ্যন ফিজ গতিকে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ আমি এটা ফি ৰেগুলেটৰী কমিটি কৰিলোঁ
ঠিক তেনেধৰণে এইখন চৰকাৰৰ দিনতে এখন ফি ৰেগুলেটৰী কমিটি সো আমি এটা ৰেগুলেট কৰিছোঁ কিন্তু ফিটো তেওঁলোকে ল'ব বিচাৰিছে তেওঁলোকে লয় কিন্তু ই যাতে ইউনিফৰ্ম হয় ই যাতে সমানুপাতিক হয় তাৰ কাৰণেহে চৰকাৰৰ তাত জড়িত হৈ পৰে এইটো এটা বেয়া কথা নহয় যে ছাত্ৰ ছাত্ৰীসকলক কলেজৰ ফিজটো কলেজৰ এডমিশ্যন ফিজটো বিনামূলীয়া কৰি দিয়া হৈছে এইটো এটা মই ৱেলকাম কৰোঁ এইটো স্বাগতম জনাওঁ কিন্তু যোৱা কেইবছৰমান এই অনুশীলনটো চলি আছে এই অনুশীলনটো চলি থকাৰ ফলত ৰাজ্যৰ শৈক্ষিক বাতাবৰণত ইয়াৰ প্ৰভাৱ কিমান আৰু ইয়াৰ পৰা কি লাভ হৈছে বুলি আপুনি ভাবে চাওক আমাৰ যি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' উচ্চ শিক্ষাৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈ আমাৰ যিমান জনসংখ্যা আছে সেই জনসংখ্যাৰ কিমান শতাংশই উচ্চ শিক্ষাত অধ্যয়ন কৰি আছে এইটো সৰ্বভাৰতীয় GERতকৈ আমাৰ GERটো বহুত কম আছিল আৰু ইয়াক এই গ্ৰছ এনৰলমেণ্টটো যাতে আমি বঢ়াব পৰা যায় তাৰ কাৰণে এই বিনামূলীয়া আমি বিভিন্ন আঁচনিবিলাক গ্ৰহণ কৰিছোঁ আৰু তাৰ ফলাফল আমি পাইছোঁ যোৱা এটা বছৰতে যদি চাওঁ আমাৰ উচ্চ শিক্ষাত প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰী বৃদ্ধি পাইছে দ্বিতীয় কথাটো হ'ল অতিৰিক্ত তেওঁলোক ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে GER এইবাৰ আমাৰ ইম্প্ৰুভ কৰিব দ্বিতীয় কথাটো হ'ল যে এইটো যোনে এডমিশ্যন ল'ব তেৱেই মানে পইচা পাব এনেধৰণৰ নহয় আমি ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যনৰ সময়ত ফি ৱেইভাৰ যেনেকৈ দিছোঁ থাৰ্ড ছেমিষ্টাৰতো আমি দিছোঁ কিন্তু ইট ইজ এটেণ্ডেঞ্চ লিংক ছাত্ৰ ছাত্ৰীসকল নিয়মিতভাৱে মহাবিদ্যালয়ত তেওঁলোক উপস্থিত থাকিব লাগিব মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ ৰেকৰ্ড কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰীৰ ৰেগুলাৰ এটেণ্ডেঞ্চ নাথাকে সেই ছাত্ৰ ছাত্ৰীসকলে থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যনৰ সময়ত তেওঁলোকে বিনামূলীয়া স্কিমৰ সুফল তেওঁলোকে বাহিৰলৈ গুচি যাব তেওঁলোক অৰ্থাৎ আমি এইটো এনচিউৰ কৰিব বিচাৰিছোঁ যে মহাবিদ্যালয়ত যাতে নিয়মিতভাৱে শ্ৰেণী হয় আৰু ছাত্ৰ ছাত্ৰীসকলে নিয়মিতভাৱে তেওঁলোকে যাতে কোঠাত উপস্থিত থাকে শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ শিক্ষকৰ সম্পৰ্ক প্ৰসংগত এতিয়া নতুনকৈ চিন্তা আৰম্ভ হৈছে বিশেষকৈ এটা ঘটনাৰ পিছত শিৱসাগৰত এটা বেচৰকাৰী অনুষ্ঠানত বেচৰকাৰী শিক্ষানুষ্ঠানৰ এজন ছাত্ৰই শিক্ষকজনৰ প্ৰধান শিক্ষকজনক হত্যা কৰিলে এই ঘটনাটোক আপুনি কি ধৰণে লৈছে না ঘটনাটো উদ্বেগজনক ঘটনা আৰু এইটোৰ লগত গোটেই দেশখনত বৰ্তমান সময়ত দেখা দিয়া কিছুমান সামাজিক সমস্যা এটা হ'ল যে আমাৰ চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে এটা অভিযান চলাই আছে কিমান 100 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে সেইটো আমি সকলোৱে দেখিছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ড্ৰাগছ বিৰোধী এটা অভিযান চলি আছে আৰু এইটো চলি থাকিব সো যুৱ প্ৰজন্ম ড্ৰাগছৰ দ্বাৰা আক্ৰান্ত হৈছে ইয়াৰোপৰি অন্যান্য বিভিন্ন তেওঁলোক যুৱ উচ্ছৃংখলতা এটা সৃষ্টি হৈছে গতিকে এই যুৱ উচ্ছৃংখলতা যিটো আমাক আজি গ্লোবেলাইজেশ্যন আৰু প্ৰযুক্তিয়ে যিটো এটা পৰিৱৰ্তিত সমাজ ব্যৱস্থা আনি দিছে এই পৰিৱৰ্তিত সমাজ ব্যৱস্থাত আমি মানৱীয় প্ৰমূল্যসমূহক আমাৰ নীতিসমূহক কেনেধৰণে মৰেল ভেলুজ এইবিলাকক আমি কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰিম তাৰ কাৰণে মই ভাবোঁ যে গোটেই সমাজখনে চিন্তা চৰ্চা কৰা উচিত মানসিক ব্যাধি আগৰ তুলনাত বহুত ধৰণে বৃদ্ধি পোৱা বুলি মোৰে যিসকল বন্ধু আছে যিসকলে মনোবিজ্ঞানত যিসকলে চিকিৎসালয়ত কাম কৰে তেওঁলোকৰ পৰাই গম পাওঁ যে মানসিক ব্যাধি বেমাৰ সমাজখনত বৃদ্ধি পাইছে বিকজ অফ মডাৰ্নিটি বিকজ অফ গ্লোবেলাইজেশ্যন বিকজ অফ নিউ টেকন'লজি বিকজ অফ মানে যিটো এটা টাফ কম্পিটিশ্যন লাইফৰ কাৰণে এই কম্পিটিশ্যনৰ কাৰণে এই সকলোবিলাক দিশ সামৰি কথাখিনি চিন্তা কৰিব লাগিব তাৰ লগতে প্ৰাইভেট বিদ্যালয়সমূহ বা আমাৰ চৰকাৰী বিদ্যালয়সমূহত সুৰক্ষা ব্যৱস্থাটো আমি এনচিউৰ কৰিব লাগিব আমি কিছুদিন পূৰ্বে এখন বিদ্যালয় বিধি স্কুল ৰুল বুক আমি প্ৰৱৰ্তন কৰিছোঁ ৰুল বুকখনত এইটো লিখা আছে যে 9টা বজাত গেটখন লক কৰিব লাগে স্কুল ছুটি হোৱাৰ পাছত গেটখন বন্ধ হ'ব এতিয়া এই পৰ্যায়লৈকে যাব লাগিব যে তেওঁলোকে বিদ্যালয়লৈ কোনো ধৰণৰ মাৰণাস্ত্ৰ বা কোনো ধৰণৰ
আনকি লাঠি আদিও তেওঁলোকে আনিব নোৱাৰিব বিদ্যালয় সেইবিলাক অস্ত্ৰ শস্ত্ৰ লৈ বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব তো এটা সিকিউৰিটি ব্যৱস্থাও বিদ্যালয়সমূহত গঢ়ি তুলিব লাগিব ডক্টৰ পেগু ডাঙৰীয়া আপুনি পৰ্যালোচনা কৰিছে যে নতুন প্ৰযুক্তি ড্ৰাগছ গ্লোবালাইজেশ্যন সাংঘাতিক ধৰণৰ প্ৰতিযোগিতা এইবিলাকে কিছুমান নতুন ধৰণৰ মানসিকতাৰ সৃষ্টি কৰিছে আৰু ছাত্ৰ ছাত্ৰী বহুতেই মানৱীয় প্ৰমূল্য হেৰুৱাই পেলাইছে ড্ৰাগছো ইয়াৰ অন্যতম কাৰণ ত্ৰিপুৰা আমাৰ কাষৰীয়া ৰাজ্য উত্তৰ পূবৰ ৰাজ্য 8 মাহৰ হিচাপ ওলাইছে 8 মাহত 800ৰো বেছি মানুহ ড্ৰাগ এডিক্ট ওলাইছে ল'ৰা ছোৱালী সব ছাত্ৰ ছাত্ৰী 242 জন HIV আক্ৰান্ত আৰু তাৰে ইতিমধ্যে 43 জনৰ মৃত্যু হৈছে 8 মাহৰ ভিতৰত ত্ৰিপুৰাৰ ডেটা ত্ৰিপুৰাৰ তথ্য অত্যন্ত উদ্বেগজনক মানি লৈছো টেকনলজি ড্ৰাগছ গ্লোবালাইজেশ্যন নতুন ধৰণৰ আহা কম্পিটিশ্যন এইবিলাকে নতুন মানসিকতা আৰু মানসিকভাৱে খুব হেঁচা দিছে কিন্তু একে সময়তে ডক্টৰ পেগু ডাঙৰীয়া মানৱীয় প্ৰমূল্য হেৰুৱাই পেলোৱাৰ যিটো অভিযোগ এইটো গুৰুতৰ আপোনালোকে চৰকাৰ চলাইছে আপোনালোকে একোটা ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু আপোনালোকে একোটা বিশেষ সম্প্ৰদায়ক ঘৃণা কৰিবলৈ নিৰ্বাচনী প্ৰচাৰত আপোনালোকে চলায় বেলেগ বেলেগ সময়ত বিশেষ সম্প্ৰদায়ৰ কিছুমান কামৰ কাৰণে অভিযুক্ত কৰা হয় এই যে বিশেষ সম্প্ৰদায় আৰু এক বিশেষ সম্প্ৰদায় বা আন সম্প্ৰদায়ক ঘৃণা কৰাৰ যিটো বাতাবৰণৰ সৃষ্টি কৰা হৈছে এইটোত মানৱীয় প্ৰমূল্য আপোনালোকে ধ্বংস কৰা নাইনে ডক্টৰ পেগু ডাঙৰীয়া গোটেই মানৱ জাতিৰ ইতিহাসটো হ'ল যে ৰাজনীতিত এই বিতৰ্কখিনি সদায় আছে সদায় থাকিব যেতিয়া এটা সময়ত শ্ৰেণী সংগ্ৰামৰ কথা কোৱা হৈছিল শ্ৰেণী সংগ্ৰামৰ কথা কওঁতে শ্ৰেণী শত্ৰুৰ বিৰুদ্ধেও ঘৃণামূলক বক্তব্য কোনোবাই ৰাখিছিল এতেকে ৰাজনীতিত এটা পক্ষই আনটো পক্ষক পৰাস্ত কৰাৰ কাৰণে তেওঁলোকে ৰাজনৈতিক বক্তব্য ৰাখিব সেই ৰাজনৈতিক বক্তব্যখিনি দিছ ইজ পাৰ্ট অফ আৱাৰ ছ'চাইটেল ডিবেট সমাজ মানে মানুহৰ সমাজ মানে সমাজত সদায় বিতৰ্ক থাকে সদায় তৰ্ক বিতৰ্ক থাকে দুজন মানুহ যেতিয়া লগ হয় তাতেই তেওঁলোকে ৰাজনীতিৰ কথাই পাতে তেওঁলোকে এনিথিং ৰিলেটিং টু গভৰ্নেন্স ইজ পলিটিক্স খোৱা পানী লাগে it is a matter of governance so it is a matter of political matter ভাল এখন স্কুল লাগে it is a matter of governance গতিকে ই এটা ৰাজনৈতিক দাবী মোৰ দৃষ্টিত অৰাজনৈতিক বুলি কোনো কথাই নাথাকে মই সেই থিয়ৰিত বিশ্বাস কৰোঁ যে এনিথিং ৰিলেটিং টু গভৰ্নেন্স ইজ পলিটিকেল আৰু পলিটিকেল ডিবেট আছে পলিটিকেল ডিবেট যুগ ধৰি মানৱ সমাজত চলি আহিছে সি চলি থাকিব কিন্তু ছ'চাইটিখন ডিচিপ্লিন হ'ব লাগিব ছ'চাইটিখন শৃংখলিত হ'ব লাগিব ছ'চাইটিখনে আইন হাতত কোনো ব্যক্তিয়ে আইন হাতত তুলি ল'ব নালাগিব সেইটো এনফ'ৰ্চ কৰাৰ কাৰণে আইন আছে বিধি আছে ব্যৱস্থা আছে আৰু তাৰ কাৰণে গোটেই ছ'চাইটিখনে কনচেনচাছ তেওঁলোকে এগ্ৰী হ'ব লাগিব আজি এতিয়া আমাৰ ভাৰতীয় সমাজ ব্যৱস্থা বা অসমৰ সমাজ ব্যৱস্থা ইভলভিং এখন সমাজ ব্যৱস্থা ইয়াত যদি আমি চাবলৈ যাওঁ আজিও বহুত এৰিয়া আছে য'ত গভৰ্নেন্সৰ পাৰ্চেণ্টেজটো পৰিমাণটো যথেষ্ট সম্পূৰ্ণৰূপে গভৰ্ণড নহয় তাত কেনেধৰণৰ ঘটনা ঘটি আছে যে মানুহে মানুহৰ মাটি কাঢ়ি লৈছে মানুহে ঘৰ কাৰোবাৰ ভাঙি দিছে যোৱাকালিও মোৰ তাত আহিছে কলগাছিয়াৰ পৰা কেইটামান পৰিয়াল আছিল তেওঁলোকে 1981 চনত তেওঁলোকৰ অসম আন্দোলনৰ সময়ত তেওঁলোকৰ গোটেই গাঁওখন উচ্ছেদ কৰি দিয়া হ'ল এতিয়া তেওঁলোকৰ হাতত মাটিৰ পট্টাকেইখন লৈ ঘূৰি ফুৰিছে মাটিখিনি তেওঁলোকে গৈ পেলাই তাত খেতি কৰিবগৈ নোৱাৰে গতিকে এই সকলোবিলাক কথা ইয়াৰ লগত জড়িত চ' ৰাজনৈতিক বিতৰ্কক ৰাজনৈতিকভাৱে ৰাখিবলৈ দিয়ক আৰু বিদ্যালয় পৰিচালনা কৰা হস্পিটেল পৰিচালনা কৰা সেইবিলাক এজ এ হোল আমি চৰকাৰ এজ এ হোল আমি ছ'চাইটি হিচাপে তাৰ মেনেজমেণ্ট আমি কৰিবলৈ আগবঢ়াটো উচিত ড্ৰাগছ বেপাৰীক প্ৰটেকশ্যন দিয়াৰ কাৰণে ৰাজনৈতিক বিতৰ্ক আনিব নালাগে ড্ৰাগছৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হোৱা উচিত সামাজিক অপৰাধৰ প্ৰটেকশ্যন দিবৰ কাৰণে আমি ৰাজনৈতিক বিতৰ্ক আনিব নালাগে ৰাজনৈতিক কোন দলে কি ক'লে কোন ব্যক্তিয়ে কি ক'লে সেইটোক লৈ পেলাই আমি এজন সামাজিক অপৰাধীক প্ৰটেকশ্যন দিয়াৰ চেষ্টা কৰিব নালাগে আমি এজন ড্ৰাগছ বেপাৰীক প্ৰটেকশ্যন দিয়াৰ চেষ্টা কৰিব নালাগে ড্ৰাগছ বেপাৰীক প্ৰটেকশ্যন দিয়াৰ বাবে চেষ্টা কৰা মানুহ কোন আছে মই নাজানো
সমাজক ক্ষতি কৰা মানুহক প্ৰটেকশ্যন দিয়াৰ বাবে কোনে কৰি আছে সেইসকলক কোনে প্ৰটেকশ্যন দি আছে মই নাজানো কথাটো হ'ল যে সাম্প্ৰদায়িক বিষবাষ্পই মানৱীয় প্ৰমূল্যৰ ক্ষতি কৰিছে ইট ইজ এ পলিটিকেল ডিবেট সাম্প্ৰদায়িক ব্যক্তিক সাম্প্ৰদায়িক ৰাজনীতি কৰা ব্যক্তিক পদ্ধতিগতভাৱে শিক্ষানুষ্ঠানত প্ৰৱেশ কৰাৰ সুযোগ দিয়া হৈছে এই ঘটনাবিলাকে আমাৰ ভৱিষ্যতৰ আৰু মানৱীয় প্ৰমূল্যৰ প্ৰতি চেলেঞ্জ আনিছে এই কথাটো ডক্টৰ পেগু ডাঙৰীয়া সমগ্ৰ ভাৰতবৰ্ষত চৰ্চিত একাংশ মানুহে চৰ্চিত হৈছে যিসকলৰ বেক বিহাইণ্ড তেওঁলোকৰ এটা বেলেগ এজেণ্ডা আছে তেওঁলোকৰ যে কোনো এজেণ্ডা নাই এই কথা আপুনি ক'ব নোৱাৰে আজি ৰাজনীতিত বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ এজেণ্ডা থাকে বেলেগ বেলেগ লবিৰ বেলেগ বেলেগ এজেণ্ডা থাকে আজি যিসকলে এই অপপ্ৰচাৰখিনি কৰি আছে আপুনি কোৱা যে এটা বিশেষ চক্ৰ এখন বিশেষ মানুহক স্কুললৈ আনিব বিচৰা হৈছে হোৱাট ইজ ইয়ৰ এজেণ্ডা বিহাইণ্ড ইট আপোনালোকৰ এজেণ্ডা কি ধৰ্ম নিৰপেক্ষতাৰ নামত আপোনালোকৰ এজেণ্ডা কি ধৰ্ম নিৰপেক্ষতাৰ নামত আপোনালোকৰ এজেণ্ডা আছে যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক আমি মাটি বাৰীবিলাক এৰি দিব লাগে তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হ'বলৈ এৰি দিব লাগে যাতে অসমৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ যায় এই এজেণ্ডাটোৰ পৰা আপুনি মুক্ত নহয় যিসকলে এই অভিযোগটো আনে যে RSSক বেছি প্ৰাধান্য দিয়া হৈছে বিশেষ কিছুমান সম্প্ৰদায়ৰ বিৰুদ্ধে মানে উচতনিমূলক কথা আমাৰ চৰকাৰখনৰ আমি কৈ আছোঁ সেই কথাখিনিৰ দ্বাৰা আপুনি আন একাংশ মানুহক প্ৰটেকশ্যন দিব বিচাৰে চ' ইউ হেভ এ এজেণ্ডা দিছ ইজ এ পলিটিকেল ডিবেট এই পলিটিকেল ডিবেটটো আপোনাৰ এটা এজেণ্ডা লৈ পেলাই আপুনি পলিটিকেল ডিবেট কৰে ত' পলিটিকেল ডিবেটক মই পলিটিকেল জেগাতে থাকিবলৈ দিব কৈছোঁ ৰাজনৈতিক বিতৰ্ক ৰাজনীতিত থাকক স্কুল ভাল কৰিব লাগে তাত সকলো ইউনাইটেড হওক হস্পিটেল ভাল হ'ব লাগে তাত সকলো ইউনাইটেড হওক সমাজখন শৃংখলিত হ'ব লাগে তাত সকলো ঐক্যবদ্ধ হওক সামাজিক অপৰাধসমূহ বন্ধ হ'ব লাগে হত্যা চুৰি ডকাইতি ধৰ্ষণ বহু বিবাহ বাল্য বিবাহ ইত্যাদি বন্ধ হ'ব লাগে তাত একত্ৰিত হওক একাংশ মানুহক অসমৰ মাটি বাৰীবোৰ এৰি দিব লাগে একাংশ মানুহক ড্ৰাগছ বেপাৰীক ৰক্ষণাবেক্ষণ দিব নালাগে একাংশ মানুহক ৰাজনৈতিক ক্ষমতা এৰি দিব লাগে এইবোৰ কোনোবাৰ এজেণ্ডা আৰু আপোনাৰ এজেণ্ডা বেলেগ এতিয়া কথা হ'ল মই যেতিয়া মানৱীয় প্ৰমূল্যৰ কথা ক'ম যেতিয়া বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি নোলোৱাৰ কথা ক'ম আৰু আপুনি ডাৰউইনৰ থিয়ৰিটো শিক্ষা ব্যৱস্থাৰ পৰা সম্পূৰ্ণ নিশ্চিহ্ন কৰি দিয়াৰ কথা কয় এইবিলাকৰ লগত ডাৰউইনৰ থিয়ৰিটোৰ কি সম্পৰ্ক আছে পেগু ডাঙৰীয়া নাই তেনেকুৱা কোনো ডাৰউইনৰ থিয়ৰি নাইকিয়া কৰি দিয়া নাই আমি এটা ট্ৰেন্সফৰ্মেশ্যনৰ মাজত আছোঁ NCERT আমি এটা NEP 2020 প্ৰৱৰ্তন কৰাৰ পাছত নেশ্যনেল কাৰিকুলাম ফৰ স্কুল এডুকেশ্যন নতুনকৈ হৈছে এইবোৰতো আপুনি কথা কৈ থাকিব কিন্তু ডাৰউইনৰ থিয়ৰিটো বাহিৰ হৈ গ'ল কথা সিমানেই আপুনি মোক কৈ আছে আপোনাৰ এজেণ্ডা আছে কিন্তু আপোনাৰ এজেণ্ডাটো এতিয়াও স্পষ্ট হৈ গৈছে যে আপুনি ডাৰউইনৰ থিয়ৰিটো কাৰ স্বাৰ্থত কিয় পৃথিৱীৰ সকলোতে চলি থকাৰ সময়ত আপুনি কিয় বাহিৰ কৰিব খুজিছে আপুনি NCERTৰ কথা ক'ব আপুনি অমুক ট্ৰেন্সফৰ্মেশ্যনৰ কথা ক'ব কিন্তু সত্যটো হ'ল যে ডাৰউইন এতিয়া পাঠ্যক্ৰমৰ পৰা বাহিৰ ডাৰউইন পাঠ্যক্ৰমৰ পৰা বাহিৰ নহয় ডাৰউইন মানৱীয় জ্ঞান প্ৰমূল্যৰ পৰা ডাৰউইন বাহিৰ নহয় সেইবিলাক আপোনালোকে কৰা কিছুমান অপপ্ৰচাৰ ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া ভৱিষ্যতে আকৌ লগ পাম কিন্তু আপোনাৰ পৰা উত্তৰ নাপালোঁ কিয়নো উচ্চ শিক্ষাৰ সঞ্চালকালয়ৰ সেই প্ৰয়োজন নটিছখন ওলাল আৰু কিয়নো প্ৰত্যাহাৰ হ'ল এই কথাটো এই ব্যৱস্থা কেনেকৈ লোৱা হ'ব কেতিয়াকৈ লোৱা হ'ব সকলোৱে লক্ষ্য ৰাখিব বহুত ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া যথেষ্টখিনি সময় দিয়াৰ বাবে নমস্কাৰ